বাপতি সাহোন ৰঙালী বিহুৰ আগমনত আনন্দত আত্মহাৰা হৈ উঠিছে সমগ্ৰ ৰাজ্য। গাঁৱে ভূঞে চহৰে নগৰে ঠন ধৰি উঠিছে এক উখল মাখল পৰিৱেশ। কালি চ'ত মাহৰ সংক্ৰান্তিৰ দিনা সমগ্ৰ অসমবাসীয়ে গৰু বিহু পালন কৰাৰ বিপৰীতে আজি পহিলা বহাগৰ দিনা পালন কৰিছে মানুহ বিহু। আজি মানুহ বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়াই নিজৰ খাদ্য অনুসাৰে পৰিধান কৰিছে নৱবস্ত্ৰ। ইয়াৰ বিপৰীতে জ্যেষ্ঠজনক কনিষ্ঠজনে সেৱা জনাইছে, কনিষ্ঠজনক অন্তৰ উজাৰি আশীৰ্বাদ দিছে জ্যেষ্ঠজনে। বিভিন্ন অঞ্চলত গাঁৱৰ ডেকা গাভৰু কিশোৰ কিশোৰী তথা চেমনীয়াসকলে আনন্দত মতলীয়া হৈ বিহু মাৰিছে। এনেকৈ কণ কণ শিশুসকলো এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। চহৰে নগৰে বিভিন্ন স্থানত আয়োজন কৰা হৈছে বিহু সন্মিলন, অনুষ্ঠিত কৰা হৈছে বিহু কেন্দ্ৰিক সাংস্কৃতিক অনুষ্ঠানো। এনেদৰে কাইলৈ 2 বহাগৰ দিনা গোঁসাই বিহু, 3 বহাগৰ দিনা তাঁতৰ বিহু, 4 বহাগৰ দিনা নাঙলৰ বিহু, 5 বহাগৰ দিনা চেনেহী বিহু আৰু 6 বহাগৰ দিনা অনুষ্ঠিত হ'ব চেৰা বিহু। চ'ত মাহৰ সংক্ৰান্তিৰ গৰু বিহুৰ দিনাৰ পৰা 6 বহাগৰ চেৰা বিহুলৈ পালন কৰা 7 দিনীয়া এই বিহুক একেলগে কোৱা হয় 7 বিহু। ফাগুনৰ ৰঙা কৈ শিমলু শয়নে সপোনে তোমাক পাবো। ফাগুনৰ ৰঙা কৈ শিমলু শয়নে সপোনে তোমাক পাবো। যিদিনা আহিবা মোৰে হৈ লগৰী, সেইদিনাই ফুৰিব মোৰ মনৰ ফুলনি। যিদিনা আহিবা মোৰে হৈ লগৰী, সেইদিনাই ফুৰিব মোৰ মনৰ ফুলনি। কাষতে